লাভৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। লখিমপুৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা প্ৰথম আৰু দ্বিতীয় ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতালৈ আগমন ঘটা সমূহ খেলুৱৈ, শিক্ষাৰ্থী, প্ৰতিযোগী, দৰ্শক এই সমাৰোহলৈ স্বাগতম জনাইছোঁ। আমাৰ খেল সমাৰোহৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু এক অনন্য পৰিক্ৰমা আৰু এই অলিম্পিকা আগুৱাই আহি মংগল কামনা কৰিছোঁ। সকলোৰে পৰা এটা বৃহৎ হাত চাপৰি বিচাৰিছোঁ। সকলোৰে পৰা এটা বৃহৎ হাত চাপৰি অভিবাদন জনাইছোঁ। যেতিয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাৰ্যভাৰ লৈছে তাৰ পিছতেই উঠি অহা প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগীন দিশত যাতে তেওঁলোকে এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰে তাৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল। তাৰ ভিতৰত অন্যতম আছিলে খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম। অভূতপূৰ্ব সঁহাৰিৰে যোৱা বছৰ প্ৰায় 50 লাখৰো অধিক ছাত্ৰ ছাত্ৰীয়ে বা শিশুসকলে ইয়াত অংশগ্ৰহণ কৰি ৰাজ্যিক পৰ্যায়লৈকে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে। আৰু এইবাৰ দ্বিতীয় বছৰত খেল মহাৰণ কাৰ্যসূচীত যোৱাবাৰতকৈ অধিক সঁহাৰি পোৱা গৈছে। আমি কেৱল ভাষণৰ জৰিয়তে খেলুৱৈ সৃষ্টি হ'ব লাগে বা খেলা ধূলা কৰিব লাগে এনেকুৱা ধৰণৰ কথা ক'লে খেলুৱৈ সৃষ্টি নহয়। তাৰ কাৰণে সুযোগ সুবিধাৰ দৰকাৰ। আমাৰ ভিতৰুৱা গাঁৱৰ অঞ্চলত বিভিন্ন ভিতৰুৱা অঞ্চলত যথেষ্ট প্ৰতিভাৱান যুৱক যুৱতী ছাত্ৰ ছাত্ৰী থাকে, কিন্তু এখন প্ৰকৃত মঞ্চৰ অভাৱত